নুমলীগড়ত বন্য হস্তীৰ চকুত চকুলো দেহত আঘাতৰ বিষত নিগৰিছে চকুলো হাতী মানুহৰ সংঘাতৰ ভয়ানক পৰিণতি আহত হৈছে ইটোৰ পিছত সিটোকৈ বন্য হস্তি কিন্তু কিয় কেনেকৈ উত্তৰ নাই বন বিভাগৰ ওচৰত নুমলীগড়ৰ মৰঙী মৌজাত দিনে নিশাই হাতী মানুহৰ মাজত চলিছে ভয়াবহ যুঁজ যোৱা 9 জুন তাৰিখে বিজুলী অঞ্চলৰ মাজত আহত অৱস্থাত থকা এটা প্ৰাপ্তবয়স্ক বন্য হস্তীৰ মৃত্যুক আকুৱালি লোৱাৰ বিপৰীতে এইবাৰ পুনৰ দুটাকৈ আহত বন্য হস্তি উদ্ধাৰ হৈছে বকিয়াল অঞ্চলত বন বিভাগে অব্যাহত ৰাখিছে চিকিৎসা তাৰ মাজতে কেইবাটাও বন্য হস্তি উদ্ধাৰ হৈছে আহত অৱস্থাত বৰ্তমান এটা কণমানি হাতী পোৱালিৰ আগফালৰ খুফৰিত আৰু এটা প্ৰাপ্তবয়স্ক হাতীৰো আগফালৰ খুফৰিত আঘাতৰ চিন স্পষ্ট হোৱাৰ ঘটনাই চিন্তিত কৰি তুলিছে সচেতন মহলক ইতিমধ্যে বন বিভাগে হাতী দুটাক চিনাক্ত কৰি এটা চিকিৎসকৰ দল উপস্থিত হৈ অব্যাহত ৰাখিছে চিকিৎসা ব্যৱস্থা আমি আজি ৰাতিপুৱা এই কালিয়নি মৰিহালিত গৈছিলোঁ তাতে কালিয়ে দেখিছিলে মানুহবোৰে তাৰপিছত খবৰ পোৱাৰ লগে লগে আমি গ'লোঁ তাতে আছে বুলি ক'লে ৰাইজে ক'লে পাব্লিকে কিছুমান দেখিছে সোধা পোছা কৰিলোঁ তাতে গম পালোঁ যে ইয়াতে সোমাই আছে বুলি তাত আমি সকলোৱে গৈ পেলাই তাতে চালোগৈ হয় হাতী এটা অলপ ডাঙৰ মানে এইটো কিমান বয়স হ'ব মানে চাপ এডাল আৰু দেই এটা কাপ এটা আছে সিও অকণমান দুখ পোৱা হাত ভৰিটো দেই গতিকে তাকে হেৰি কৰি পেলাই স্বাস্থ্যটো অলপ বেয়া মানে অলপ ডাঙৰ হাতীটো তাৰপিছত আমি লগে লগে সেই ভেটেৰিনেৰী ডক্টৰ পংখাৰ পৰা মাতি আনি অলপ চিকিৎসাৰ কাৰণে কলৰ ভিতৰত কিবা ঔষধ দি পেলাই আমি ভিতৰত গৈ পেলাই দি থৈ আহিলোঁ আৰু এনেকৈ এসপ্তাহমান দি চাবলৈ ক'লে তেনেকৈ কৰিলোঁ আৰু ডক্টৰৰ মতে তো তাকেতো এতিয়াতো এই সৰু যিটো পোৱালিটো ইমান হেৰি নহয় ভৰিটো অকণমান হেৰি পাইছে কিন্তু মাকটো যদি ঔষধ খাব পায় তেতিয়াহ'লে পোৱালিটো অলপ ভাল পাব বুলি ক'লে এইটো হেৰি আঘাতপ্ৰাপ্ত মানে এটা স্বাস্থ্যটোহে অলপ ক্ষীণ হৈছে কিন্তু খোৱা বোৱা ঠিকেই চলি আছিলে সেইটো কি কাৰণত হৈছে এতিয়া ধৰিব পৰা নাই হয়তো এইটো গম নাপাওঁ আৰু এইফালৰটো আমি ক'ব নোৱাৰোঁ কিন্তু এতিয়া যিটো আমি পাইছোঁ সেইটো পোৱাটো কিন্তু গুলি চিন তেনেকৈ পোৱা নাই এনেই স্বাস্থ্যটোহে অলপ অৱনতি ঘটিছে এই সৰু পোৱালি এটা অকণমান ভৰিটো দুখ পাইছে আৰু অলপ ডাঙৰ এটা আছে দুটা হাতী অকণমান হাতী মানুহৰ সংঘাত মানে আপোনাৰ যেতিয়া খেতিৰ ছিজনত অলপমান অসুবিধা কৰে হাতী মানুহৰ সংঘাত হয় তাৰ বাহিৰে কিছুমান ঘৰলৈ যায় বাৰু হাতী এনেকৈ আমাক খবৰ চবৰ দিয়ে আমি যাওঁ আৰু অলপ সহায় কৰি দিওঁ আমাৰ ফালৰ পৰা আমি ডিউটিটো সম্পূৰ্ণভাৱে পালন কৰোঁ তেনেকুৱাই হাতী দুটা হয় এটা সৰু হয় এটা চাপ এডাল সৰুটো অকণমান ভৰিত দুখ পাইছে অকণমান লেঙেৰাকৈ খোজকাঢ়ে ডাঙৰটো অলপ অসুস্থ অলপ ক্ষীণ অলপ দুৰ্বল অলপ ক্ষীণ হৈ আছে চিকিৎসা ব্যৱস্থা কৰা হৈছে ভেটেৰিনেৰী মাতা হৈছে ভেটেৰিনেৰী ডক্টৰ মাতা হৈছে মাতি পেলাই আপোনাৰ ট্ৰিটমেণ্ট দিয়া হৈছে বাকীখিনি এতিয়া কি হয় আৰু নুমলীগড়ৰ পৰা অমল দাৱৰ প্ৰতিবেদন এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ